সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ভাদ মাহৰ 14 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ আগষ্ট মাহৰ 31 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি, শেষ ৰাতি 4:02 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ, ৰাত্ৰি 9:16 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:05:17 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:41:50। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ হ'ব দেৱগণ, মেঘৰ অস্থি বায়ুযোগ, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 9:16 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষসকণ আৰু বৰাহৰ অস্থি হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:11 পৰা 9:46। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9:46 পৰা 12:36। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈ আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ বেমাৰ আজাৰবোৰ স্বাস্থ্যৰ পৰা নোহোৱা হ'ব আৰু স্বাস্থ্যত আজিৰ দিনটোত যথেষ্ট সবলতা অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কিন্তু আপোনাৰ ক'ৰবাৰ পৰা পাবলগীয়া বিশেষ ধনৰ যদি সম্ভাৱনা আছে তেনে ধন আপোনাৰ হাতলৈ আগমন হ'ব। আজিৰ দিনটোত আপুনি অতি সোনকালে সকলোকে নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ কাম, আপোনাৰ কথাই সকলোকে আকৰ্ষণ কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি আনন্দদায়কভাৱে পাৰ হ'ব। আজৰি সময়ত তেওঁলোকে টিভি, মোবাইলৰ সৈতে অকণমান বেছি ব্যস্ত থকা দেখা যাব। জীৱনসংগীয়ে আপোনাক কিবা প্ৰয়োজনীয় কামত আজি উপদেশ দিব। গতিকে প্ৰিয়জনৰ ফালৰ পৰা কিবা নহয় কিবা ক্ষেত্ৰত উপদেশ লাভ কৰিব। কিন্তু এওঁলোকে সময়ৰ কাম আজি সময়ত কৰা দেখা যাব। আজি কোনোবা অনুভৱী ব্যক্তিৰ পৰাও আপুনি কিবা নহয় কিবা কথা শিকিব পাৰিব আৰু লোকপ্ৰিয়তা বৃদ্ধিৰ আজি বিশেষ যোগ দেখা গৈছে। গতিকে সকলোৰে প্ৰিয় হৈ পৰিব। বিদ্যাত অকণমান কিছু মধ্যম, কিয়নো পঢ়া শুনা তেওঁলোকে আজি কষ্ট আজি কৰিলেহে ভাল ফলাফল লাভ কৰিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলে যদি ক'ৰবাত আজি ফুৰিব যাম বুলি ভাবি আছে তেতিয়াহ'লে আপোনাৰ সেই যাত্ৰা খুব আনন্দদায়ক হ'ব। বাহিৰত ঘূৰা ফুৰা কৰাটো আপোনাৰ বাবে আজি যথেষ্ট আনন্দদায়ক হ'ব। আজি কোনোবা পুৰণা বন্ধুৱে হয়তো অকণমান কিবা নহয় কিবা ক্ষেত্ৰত আপোনাৰ পৰা লাভালাভ ল'ব বিচাৰিব পাৰে, অৰ্থাৎ আপোনাৰ বন্ধুৰ পৰা লোকচানৰ সম্ভাৱনা অকণমান দেখা গৈছে। আঁতৰত থকা কোনোবা সম্বন্ধীয় ব্যক্তিৰ ফালৰ পৰা আজি কিবা হঠাৎ খবৰ লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা অকণমান বিফল হ'ব পাৰে। সঁচা প্ৰেম আজি দিনটোত সিমান নাথাকিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে সকলো কথা আজি সোনকালে বুজি উঠা দেখা যাব। গতিকে
পঢ়া শুনাতে হওক বা অন্য ক্ষেত্ৰতে কথাবোৰ আজি সোনকালে বুজি উঠাৰ ক্ষমতা এওঁলোকৰ বৃদ্ধি পাব। আজি সময়ৰ কাম সময়ত কৰাও দেখা যাব। যি কৰিবলগীয়া কাম এওঁলোকে সময়ৰ মূৰত শেষ কৰা দেখা যাব। কিন্তু পুৰণা দিনৰ কিবা কথাই কাজিয়া মতভেদৰ অকণমান সৃষ্টি কৰিব পাৰে। গতিকে সেই যিকোনো পুৰণা কথা আপুনি আজিৰ দিনটোত উলিওৱাৰ চেষ্টা নকৰিব। বাকী অৱশ্যে সকলো দিশত শুভ। এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত নতুন চিন্তাৰ উদয় হ'ব। নতুন নতুন চিন্তা এওঁলোকৰ আজি মনত চলি থাকিব। বিদ্যাত ধন অকণমান খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে দিনটোত। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি কোনো পুৰণা বন্ধুক লগ পাব। পুৰণা বন্ধুৰ সৈতে যোগাযোগৰ সম্ভাৱনা দেখা গৈছে। কিন্তু যদি নিচাযুক্ত দ্ৰব্য সেৱন কৰা অভ্যাস আছে তেনে ক্ষেত্ৰত আপুনি ভবাতকৈ খৰচৰ মাত্ৰা দুগুণ বাঢ়িব। আজি ঘৰৰ পৰা ওলাই গ'লে ডাঙৰৰ উপদেশ নতুবা ডাঙৰৰ আশীৰ্বাদ লৈ যোৱাৰ চেষ্টা কৰক। নিশ্চয় ধন প্ৰাপ্তিত আপোনাৰ কিছু সহায় হ'ব। জীৱনসংগীয়েও আপোনাৰ আজি খৰচৰ মাত্ৰা অকণমান বঢ়াব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্বন্ধত আজি মধুৰতা আহিব আৰু লিখা পঢ়াৰ প্ৰতিও বিশেষ গুৰুত্ব যাব। বাহিৰা কিতাপ পঢ়িব অকণমান ইচ্ছা যাব আজি। লগতে ৰাত্ৰিৰ ভাগলৈ হয়তো আঁতৰত থকা কোনোবা ব্যক্তিয়ে আপোনাৰ খা খবৰ ল'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ মনত আজি পবিত্ৰতা আহিব। গতিকে যিকোনো কথা এওঁলোকে মনত ৰাখিব নিবিচাৰে, আনক ক'ব বিচৰা দেখা যাব। আজি কৰ্মক্ষেত্ৰত বিগত দিনৰ তুলনাত আপোনাৰ কাম বনবোৰ সহজ সৰল হৈ পৰিব। ফাঁচি থকা কামবোৰতো অগ্ৰগতি হোৱাৰ আজি সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আজি ফূৰ্তি স্বভাৱ এওঁলোকৰ ব্যক্তিত্বত আহিব। গতিকে সকলো সময়ত ফূৰ্তি কৰি আনন্দ কৰি থকা দেখা যাব। আজি দিনটোৰ বাবে বিশেষকৈ অৱশ্যে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যতকৈ সমাজৰ কাম বনত বেছি গুৰুত্ব দিয়াৰ বাবে নিজৰ স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। গতিকে যিমান পাৰে নিজৰ ওপৰতো গুৰুত্ব ৰাখিব। আজি এওঁলোকৰ সন্তানৰ পৰা বিশেষ আনন্দ আৰু সন্তানৰ পৰা আজি সুখ প্ৰাপ্তিৰ বিশেষ যোগ দেখা পোৱা গৈছে। কিন্তু নিজক নিয়ন্ত্ৰণ ৰাখিব। হঠাৎ খঙৰ মাত্ৰা আজি বাঢ়িব পাৰে। আজি ধন মনোৰঞ্জনৰ ক্ষেত্ৰত নতুবা যিকোনো ক্ষেত্ৰত এওঁলোকে কিছু বেছিকৈ ধন খৰচ কৰা দেখা যাব। আজি নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অত্যন্ত শুভ। আজি পুৰণা দিনৰ কিছু স্মৃতিও আপোনাৰ মনলৈ অহা দেখা যাব। আৰু এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি পচন্দমতে কাম কৰা দেখা যাব। যি ভাল নাপায় সেই কাম বনবোৰ কৰিবলৈ আপোনাৰ সিমান ইচ্ছা নাথাকিব। অৱশ্যে আজি ঘৰত সৰু সুৰা পৰিৱৰ্তন হোৱাও দেখা যাব। ঘৰত সৰু সুৰা মেৰামতি ঘৰৰ কিবা কাম বন আজি চলি থকা দেখা যাব। দিনটোৰ আৰম্ভণি আজি আপোনাৰ খুব সুন্দৰভাৱে হ'ব। যেতিয়া আপোনাৰ দিনটোৱে আৰম্ভণি খুব সুন্দৰভাৱে হ'ব, গতিকে গোটেই দিনটো আপোনাৰ আজি লাভদায়ক হৈ পৰা দেখা যাব। আৰু কোনোবা প্ৰিয় ব্যক্তি নতুবা আপোনাৰ বিশেষকৈ যদি ভালপোৱা কোনোবা ব্যক্তি আছে তেওঁলোকৰ পৰা হঠাৎ কিবা ছাৰপ্ৰাইজ লাভ কৰিব। কাম বনে অকণমান ভাগৰ অনুভৱ কৰাব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গুলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা পুৰণা বন্ধুৰ সৈতে যোগাযোগত আহিব। গতিকে কোনো পুৰণা বন্ধুক লগ পোৱা নতুবা যোগাযোগত অহা দেখা যাব। আজি মনত অকণমান জেদ ভাৱৰ সৃষ্টি হ'ব। যি এবাৰ কৰিম বুলি ভাবে সেই কাম কৰিহে এওঁলোকে শেষ কৰা দেখা যাব। অকণমান জেদী স্বভাৱৰ হৈ পৰিব। ঘৰত কিন্তু আপোনাৰ কিবা ইলেক্ট্ৰনিক সা সামগ্ৰী নতুবা যিকোনো তেনেধৰণৰ পুৰণা বস্তুৰ ক্ষেত্ৰত আপুনি খৰচ আজি কৰিবলগীয়া হোৱা দেখা যাব। নিজতকৈ সৰু ভাতৃ ভগ্নীয়ে আপোনাক আজি অকণমান
আমনি কৰিব, তেওঁলোকৰ কিবা আপত্তি পূৰণ হয়তো আজি আপুনি কৰিবলগীয়া হ'ব পাৰে। প্ৰেম সম্বন্ধত আজি সিমান শুভ নহয়, কিবা হয়তো খবৰ আপোনাৰ আহিব পাৰে প্ৰেম সম্বন্ধত, গতিকে অকণমান সতৰ্ক থাকিব। আজি কাম বনত অকণমান ভাগৰো অনুভৱ হ'ব। যিকোনো কাম বনলৈ আগবাঢ়িলে আপোনাৰ দিনটোত ভাগৰ যেন অনুভৱ হোৱা দেখা যাব। কিন্তু সময়ৰ সেই ব্যক্তিসকলে সদুপয়োগ কৰি আজি কিবা ভাল লাভান্বিত হ'ব পাৰিব। ক'ৰবাৰ পৰা পুৰস্কাৰ, কোনোবাই প্ৰশংসা আজিৰ দিনটোত কৰা দেখা যাব। আপুনি কৰা কাম বনবোৰৰ আজি প্ৰশংসা লাভ কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰত যদি কোনোবা কনিষ্ঠ ব্যক্তি আছে, তেওঁলোকক লগত লৈ ক'ৰবাত ফুৰিব যোৱাৰো হয়তো প্লেন বনাব পাৰে। গতিকে তেনেধৰণৰ দিনটোৰ সন্ধিয়াৰ ভাগত তেওঁলোকে ফুৰিব যোৱা নতুবা অকলে কিছু সময় পাৰ কৰাৰ ইচ্ছা কৰা দেখা যাব। অন্য সকলো দিশত হ'ব। পঢ়া তেওঁলোকৰ কিছু শিক্ষাগুৰুৰ আদেশ হয়তো পালন কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত উন্নতি হ'ব। স্বাস্থ্যত সবলতাৰ বিশেষ যোগ আজি দেখা পোৱা গৈছে। আজি এওঁলোকৰ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত যদি যোৱাৰ পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনা অন্তিম সময়ত হয়তো সাল সলনি কৰিবলগীয়া হ'ব পাৰে। লগতে আজিৰ দিনটোত আপোনাৰ ধন ক'ৰবাত ধাৰ্মিক ক্ষেত্ৰত খৰচ হ'ব। পৰিয়ালত আপোনাৰ কথা নতুবা আপোনাৰ কামে সকলোকে সুখী কৰি তুলিব। গতিকে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা আজি ঘৰত সুখ সমৃদ্ধিৰে ভৰি পৰিব। জীৱনসংগী আজি খুব দায়িত্বশীল হৈ পৰিব। গতিকে আপোনাক সকলো কামত ছাপোৰ্ট কৰিব। সৰু সুৰা ভ্ৰমণ নতুবা সৰু সুৰা যাত্ৰাৰো আজি বিশেষ যোগ দেখা পোৱা গৈছে। আজি যলৈকে নাযাওক কিয় আপুনি কিবা নহয় কিবা কথা শিকিব পাৰিব। নতুন কথা আজিৰ দিনটোত শিকাৰ আপোনাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজি সন্ধিয়া আপুনি সুস্বাদু ভোজনো গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। লগতে পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনা আজি প্ৰবল আছে। বহুদিন লগ নোপোৱা কোনো বন্ধুৰ সৈতে আজি আপোনাৰ যোগাযোগ হ'ব। আৰু প্ৰেম সম্বন্ধটো আজি খুব ৰোমান্টিকভাৱে পাৰ হ'ব। কিন্তু খৰচ আপোনাৰ ভবাতকৈ অকণমান বাঢ়িব। হয়তো প্ৰিয়জনৰ বাবে নতুবা অন্য বিপৰীত লিংগৰ ব্যক্তিৰ বাবে আজিৰ দিনটোত খৰচ হোৱাৰ সম্ভাৱনা অকণমান দেখা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰৰ কোনোবা অংশত অকণমান বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। কিন্তু আজি বিদ্যাৰ্থীসকলৰ সুনাম অৰ্জনৰ বিশেষ যোগ দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে ভাতৃ ভগ্নীৰ পৰা ধন প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে। গতিকে যদি ঘৰত আপোনাৰ ভাতৃ ভগ্নী আছে, তেওঁলোকৰ সহায়ত তেওঁলোকৰ উপদেশত আজি আপোনাৰ ধন লাভ হ'ব। অকণমান বয়সস্থ ব্যক্তিয়ে কিছু আজি আপোনাক আমনি কৰিব। তেওঁলোকৰ হয়তো আপত্তিও আপুনি পূৰণ কৰিবলগীয়া হ'ব পাৰে। আজি সকলো প্ৰকাৰৰ সুখ আপোনাৰ জীৱনলৈ আহিব। বিশেষকৈ নতুনকৈ বৈবাহিক সম্বন্ধত আজি লিপ্ত হোৱাৰ সম্ভাৱনা খবৰ যথেষ্ট দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত আপুনি কিবা কামৰ বাবে হয়তো অকণমান পিছ পৰি ৰ'ব পাৰে। আজিৰ দিনটোত কাম হৈ গৈ থাকিব। কিন্তু অন্তিম সময়ত অকণমান সৰু কামেই হয়তো আপোনাৰ কাম বনত কিছু পলম কৰিব পাৰে। আজি সন্ধিয়া একান্তভাৱে খুব অকলে এওঁলোকে সময় অতিবাহিত কৰিব বিচৰা দেখা যাব। গতিকে সন্ধিয়াৰ সময়খিনি অকলে থাকি এওঁলোকে মানসিক শান্তি লাভ কৰা দেখা পোৱা যাব। আৰু কষ্ট এওঁলোকে যথেষ্ট কৰিব। আজি দিনটোৰ আৰম্ভণিতে কিবা কামত কষ্ট প্ৰয়োজনতকৈ বেছি কৰিবলগীয়া হোৱা দেখা যাব। আপুনি ইচ্ছা কৰা মতেই ফলাফলবোৰ লাভ কৰিব। গতিকে যি ভাবি আছে সেই ভাবি থকা কামবোৰ, ভাবি থকা কথাবোৰ আজি সিদ্ধি হোৱাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। অন্য সকলো দিশত শুভ। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ মনত আজি সকাৰাত্মক চিন্তাৰ উদয় হ'ব। গতিকে আপোনাৰ পজিটিভ চিন্তাই আপোনাক সমাজত মান সন্মান দিয়াও দেখা যাব। আজি ব্যৱসায়ত বিশেষ উন্নতিৰ যোগ দেখা গৈছে। যদি আপুনি সৰু সুৰা হ'লেও ব্যৱসায় কৰে, সেই ব্যৱসায়ত আজি আপোনাৰ লাভ হ'ব। আৰু ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰিবলৈ এওঁলোকে অকণমান অসুবিধা হ'ব পাৰে, কিয়নো খৰচৰ মাত্ৰা আপুনি ক'ৰবাত নহয় ক'ৰবাত কৰিব লাগিব। ঘৰৰ কাম কাজত আজি আনৰ পৰা সহায় লাভ কৰে, বা বিশেষকৈ ঘৰত যদি কোনোবা আপোনাতকৈ সৰু ব্যক্তি আছে, তেওঁলোকে ঘৰৰ কাম বনত সহায় কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ মতে আপুনি চলিব লাগিব। প্ৰিয়জনে যি কয় সেইমতে আপোনাৰ আজি চলি যাবলগীয়া হোৱা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি সময়ৰ কাম সময়ত কৰাও দেখা যাব। হঠাৎ খঙৰ মাত্ৰাও অৱশ্যে বৃদ্ধিৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। কাৰোবাৰ কিবা কথাই অকস্মাত তেওঁলোকৰ খং আজি বঢ়াব পাৰে। আজি দিনটোত নিজৰ মনৰ কথাও এওঁলোকে আনক শ্বেয়াৰ কৰিবলৈ সিমান ইচ্ছা নকৰে। নিজৰ মনৰ কথা এওঁলোকে মনতে ৰাখি গোপনীয়ভাৱে চলিব বিচৰা দেখা যাব। অন্য সকলো দিশত হ'ব। বিদ্যা তেওঁলোকে আনৰ উপকাৰ লাভ কৰিব। কোনোবা নহয় কোনোবা ব্যক্তি শিক্ষা ক্ষেত্ৰত আপোনাক সহায় কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি অকণমান ধনৰ লেনদেন হোৱাত কিছু লোকচান হ'ব পাৰে। গতিকে সতৰ্ক হৈ ধনৰ লেনদেন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ যি ইচ্ছা নাযায় সেই কাম বনবোৰ পৰালৈ নকৰিব। ইচ্ছাৰ বিৰুদ্ধে গ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা বিশেষ দেখা পোৱা গৈছে। আজি কিন্তু প্ৰেমত সকলো বাধা বিঘিনিবোৰ দূৰ হ'ব। প্ৰেম সম্বন্ধত নতুনত্ব আহিব। ৰাত্ৰিৰ ভাগলৈ হয়তো ঘৰৰ পৰা অকণমান আপুনি দূৰত থাকিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক সম্বন্ধতো আজি মধুৰতা আহিব। প্ৰিয়জনে আপোনাক আজি যথেষ্ট বিশ্বাস কৰিব। কিন্তু আজি নতুন কিতাপ পঢ়াৰ ইচ্ছাও এওঁলোকৰ প্ৰবল বাঢ়িব। কিতাপ কানি পঢ়িবলৈ ইচ্ছা যাব আৰু বাহিৰা কিতাপৰ প্ৰতি আগ্ৰহ অকণমান বাঢ়িব। মনোৰঞ্জনত তেওঁলোকে বিশেষকৈ ছ'চিয়েল মিডিয়াত কিছু বেছি এক্টিভ হৈ থকা দেখা যাব। বাহিৰা খেলা ধূলাতকৈ এওঁলোকে ভিতৰতে খেলা ধূলা কৰিব বিচৰা দেখা যাব। আজি নতুনকৈ প্ৰেম সম্বন্ধ কাৰোবাৰ সৈতে গঢ়িব পাৰে। কিন্তু যদি আজি কষ্ট কৰে, সেই কষ্টৰ ফলাফলবোৰ দিনটোৰ ভিতৰতে লাভ কৰিব। আজি কৰা কামৰ ফলাফল আজিৰ দিনটোত পোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। সন্ধিয়াৰ ভাগলৈ কোনোবা আলহীৰ আগমন হোৱাও দেখা যাব। অকণমান এই ৰাশিৰ ব্যক্তিসকলৰ অনুপস্থিতিত আলহীয়ে অকণমান হয়তো অসহজ অনুভৱ কৰিব পাৰে। কিন্তু আলহীৰ আগমনে আপোনাৰ ঘৰুৱা পৰিৱেশ খুব সুন্দৰ কৰি তুলিব। আজি দিনটোত বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি ব্যক্তিসকলে আজি নিজৰ ওপৰত বিশ্বাস ৰাখক। আত্মবিশ্বাসে আপোনাক বিশেষ উন্নতি প্ৰগতিত যোৱাত সহায় কৰিব। যদি ক'ৰবাত ধন ইনভেষ্ট কৰিম বুলি ভাবি আছে, নকৰিব পৰালৈ। ধন ইনভেষ্ট কৰিলে সেই ইনভেষ্ট কৰা ধন অবাবত ব্যয় হ'ব। কাজিয়া পেচালৰ পৰা দূৰত থকাটো আজি দিনটোৰ বাবে বিশেষ ভাল হ'ব। কিন্তু প্ৰেম সম্বন্ধত আজি খুব মতলীয়াভাৱে দিনটো পাৰ হ'ব। আজি হাঁহি ধেমালি আনন্দ আপোনাৰ সম্বন্ধত থাকিব। আজি সংগীত শুনাৰো হয়তো বিশেষ ইচ্ছা যাব পাৰে। বিশেষকৈ কালচাৰেল ক্ষেত্ৰৰ সৈতে জড়িত হৈ পৰা দেখা যাব। কথাবোৰ সোনকালে পাহৰাও দেখা যাব। কিবা নহয় কিবা কথা এওঁলোকে আজি পাহৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ ব্যক্তিগত কাম বনবোৰ আজি হোৱাত অকণমান পলম হ'ব পাৰে। আপোনাৰ যদি নিজৰ কৰিবলগীয়া কাম থাকে, সেই কাম বনবোৰ অকণমান পলম হ'ব। কিন্তু ঘৰত আজি জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক কিবা উপদেশ দিয়াও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰভাৱশালী ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱাও দেখা যাব। এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিয়ে আপোনাৰ জীৱন কিছু সলনি কৰাৰ উপদেশ দিব পাৰে। সময়ৰ কাম যিমান পাৰে আপুনি সময়ত কৰিব, সিমানেই আপোনাৰ দিনটো আৰু অকণমান শুভ হৈ পৰিব।
কিন্তু ঘৰত কিবা ইলেক্ট্ৰনিক সা সামগ্ৰী ক্ষেত্ৰত আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে, নতুবা ঘৰত কিবা ইলেক্ট্ৰনিক বয় বস্তু আজি বেয়া হ'ব পাৰে। বিদ্যা তেওঁলোকে আনৰ সহায় ল'ব লাগিব। আনৰ সহায় অবিহনে আজি পঢ়া শুনাত আগবঢ়াটো কিছু অকণমান কঠিন হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে যদি কাৰোবাৰ পৰা পাবলগীয়া ধন আছিল, সেই ধন প্ৰাপ্তিৰ আজি বিশেষ যোগ দেখা পোৱা গৈছে। আজি দিনটোৰ শেষৰ ভাগত আপোনাৰ খুব ৰোমান্টিকভাৱে, খুব আনন্দদায়কভাৱে সন্ধিয়াৰ সময়খিনি পাৰ হ'ব। হঠাৎ সৰু সুৰা যাত্ৰাও হ'ব পাৰে। আজি আজৰিৰ সময়ত তেওঁলোকে কিছু চিন্তা বেছিকৈ কৰা দেখা যাব। অকলে থাকিলে এওঁলোকে চিন্তা কৰি থকা দেখা যাব। আজি জীৱনসংগীৰ স্বাস্থ্যত উন্নতি আহিব। বিগত দিনত যদি স্বাস্থ্য তেওঁৰ দুৰ্বল আছিল, আজিৰ দিনটোত সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। পুৰণা কিবা ভুলৰ বাবে হয়তো আজি প্ৰিয়জনৰ সৈতে অকণমান সৰু সুৰা মতভেদ হ'ব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ আমোদ প্ৰমোদৰ বিশেষ যোগ দেখা পোৱা গৈছে। আৰু যি এবাৰ কৰিম বুলি ভাবে সেই কাম বনবোৰ অৱশ্যে শেষ পৰ্যায়লৈকে এওঁলোকে কৰি যোৱা দেখা যাব। আজি পঢ়াত কিছু মনোযোগ অকণমান কমিব, কিয়নো পঢ়িব বহিলে হয়তো তেওঁলোকৰ বিভিন্ন কথা, বিভিন্ন বেলেগ বেলেগ চিন্তাই পঢ়াত কিছু আগ্ৰহটো কমাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো বস্তু খোৱা লোৱা কৰিবও নিবিচাৰে। যি ভাল পায়, যি সুস্বাদু সেই ভোজনহে এওঁলোকে গ্ৰহণ কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি আকস্মিক ক'ৰবাৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি উত্তম বস্ত্ৰ লাভ কৰিব, গতিকে বস্ত্ৰ পাতি প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিব লাগিব। কিবা কাৰণবশতঃ অকণমান দূৰত থাকিবলগীয়া হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি চেষ্টা আৰু কষ্ট অশেষ কৰা দেখা যাব। সময়ৰ কাম সময়ত শেষ কৰিবলৈ খুব যত্ন কৰি থকা দেখা যাব। আজিৰ দিনটোত পুৰণা দিনৰ কথাবোৰো সঘনাই মনলৈ আহিব। ভৱিষ্যতৰ চিন্তাও থাকিব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ চিন্তাও আজি এই মীন ৰাশিৰ ব্যক্তিসকলৰ মনত চলি থাকিব। কিন্তু যি পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাবোৰ আপোনাৰ সফল হ'ব। গতিকে আজিৰ দিনটোত যদি নতুন নতুন প্লেন বনাই আপুনি নতুন নতুন পৰিকল্পনা কৰে, সেই পৰিকল্পনাবোৰ সফল হৈ পৰিব। ধন সম্বন্ধীয় যদি কিবা সমস্যা বহুদিনৰ পৰা চলি আছে, সেই সমস্যাৰ সমাধানৰ পথো আজি আপুনি বিচাৰি পাব। বন্ধুৱে আপোনাক প্ৰয়োজনীয় সময়ত সহায় সহযোগিতা কৰিব। গতিকে বন্ধুৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। আৰু পূৰ্বতে সঞ্চয় কৰা ধন আজি আপোনাৰ ভাল কামত আহিব। নিজৰ ক্ষমতা, নিজৰ দক্ষতাবোৰ আজি আনক দেখুৱাব পাৰিব। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ কিবা নহয় কিবা কৰাৰ আজি ইচ্ছা থাকিব। গতিকে ভৱিষ্যতত জীৱনত তেওঁলোকে কিবা নহয় কিবা কৰিবলৈ ইচ্ছা আৰু চেষ্টা কৰা আজি দেখা যাব। বিদ্যাত অকণমান অৱশ্যে মনত চঞ্চলতা আজি থাকিব, কিন্তু বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।